পুনৰ স্বাগত ইউডিএফে কংগ্ৰেছক এৰি দিলে ৰাজ্যসভাৰ আসন দুয়োটা দলৰ হাইকমাণ্ডৰ মাজত হোৱা আলোচনাৰ মৰ্মে ৰাজ্যসভাত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে নিউজ 18ৰ দ্য প্ৰাইম শ্ব'ত সদৰি কৰিলে ইউডিএফৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে আগবঢ়াইছো তেওঁৰ ভাষ্য হয় দীৰ্ঘদিনৰ পৰা আলাপ আলোচনা চলি আছিল আৰু আৰম্ভণিৰ পৰা আমি কৈ আছিলোঁ যে বিৰোধী একত্ৰিতভাৱে আমি বিৰোধীৰ ফালৰ পৰা এজন কেণ্ডিডেট দিম ইউডিএফৰ পৰা আমি বিচাৰি আছিলোঁ যে এইবাৰ আমাক সুযোগটো দিলে আমি ভাল পাম আমি অন্যান্য দলৰ লগতো যোগাযোগ কৰি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছিলোঁ অৱশেষত আমি দিল্লীত আমাৰ দলৰ সন্মানীয় সভাপতি আৰু কংগ্ৰেছৰ হাইকমাণ্ডৰ লগত বৈঠক হৈছে যোৱা দুদিন দুলানি বৈঠক হ'ল আৰু তাতে আলোচনা মৰ্মে সিদ্ধান্ত হৈছে যে আমি আমাৰ মাজৰ পৰা এজনে কেণ্ডিডেট হ'ব আৰু সেইজন কংগ্ৰেছৰ পৰাই হ'ব চাওক যেহেতু বিজেপিৰ হাতত দুজন কেণ্ডিডেট দি জিকোৱাৰ যি সংখ্যা লাগে সংখ্যা নাই বিজেপিৰ মিত্ৰগোট তেখেতসকলৰ আৰু বিৰোধী আমি ইউডিএফ কংগ্ৰেছ সিপিএমৰ এজন বিধায়ক আছে আৰু অখিল গগৈ ডাঙৰীয়া আমি গোটেইকেইজন মিলি যে এজন কেণ্ডিডেট দিয়াৰ আলোচনা সিদ্ধান্ত হৈছে আৰু আমাৰ হাতত যিমান সংখ্যা লাগে তাতকৈ দুজন বেছি আছে মই ভাবোঁ এনেকুৱা এটা অৱস্থাত গণতন্ত্ৰত বিজেপি কোনো কেণ্ডিডেট দিবই নালাগে ঠিক এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাকে এইটো সূচায় যে তেখেতসকলে হয়তো কিবা এনেকুৱা এটা পথ ল'ব যি পথ গণতন্ত্ৰৰ কাৰণে ভাবোঁ কিবা থ্ৰেট ৰাজ্যখনত চৰকাৰ চলাবলৈ যিমান সংখ্যা লাগে সেইখিনি আছে বিজেপিৰ হাতত আছে তেখেতসকলে চৰকাৰ চলাই আছে তেখেতসকলৰ সংখ্যা দি এজন কেণ্ডিডেট তেখেতসকলে পঠাব পাৰে ঠিকে আছে এজন দিব পাৰে দ্বিতীয়জন কেণ্ডিডেট দিয়াৰ অৰ্থ এইটো হ'ল যে বিৰোধীৰ তাতে মানে তাৰ পৰা ভাঙি অনাৰ এটা অপচেষ্টা হ'ব যিটো গণতন্ত্ৰত মই ভাবোঁ এইটো স্বাস্থ্যকৰ গণতন্ত্ৰৰ কাৰণে এইটো ভাল কথা নহয় তেনেকুৱা এটা ক্ষেত্ৰত আগে পিছে এইবিলাক ঘটনা ঘটিছে গতিকে এতিয়া মুখ্যমন্ত্ৰী যদি সেই পথতে চলে সেইটো আমাৰ আৰু ক'ব লগা কি আছে কিন্তু মই ভাবোঁ বিৰোধী আমাৰ ইউডিএফ কংগ্ৰেছ সিপিএম আৰু ৰাইজৰ দল গোটেইকেইজন যিমানজন বিধায়ক আছে বা দলৰ যিসকল নেতৃবৰ্গ আছে আমি সকলোৱে মিলি এজন কেণ্ডিডেট যিহেতু আমাৰ মাজৰ পৰা হ'ব আৰু এই আসনখন আমি নিশ্চিতভাৱে পাম